ছাবস্ক্ৰাইব কৰিব MK টিচ চেনেল আৰু লগতে লগত থকা বেল আইকনটো অল কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। MK টিচ চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজত আলোচনা কৰিম ক্লাছ 6ৰ অসমীয়া লেচন 3 পাঠৰ সকলোখিনি প্ৰশ্ন উত্তৰ আজি তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। এতিয়ালৈকে যদি মোৰ চেনেলটো MK টিচ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে এনেকুৱা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। ধন্যবাদ। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজত অসমীয়াৰ ক্লাছ 6ৰ লেচন 3 আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাই যোৱা। 2 নম্বৰ উত্তৰ দিয়া। 2 নম্বৰ ক প্ৰশ্নটো হৈছে যে নয়নাহঁতে খুৰাকৰ পৰা কিহৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল? ইয়াৰ উত্তৰটো হ'ল নয়নাহঁতে খুৰাকৰ পৰা অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰমবিকাশৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল। কুৱেশ্যন নম্বৰ খ, হেম সৰস্বতীয়ে ৰচনা কৰা তোমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম কি? উত্তৰ, হেম সৰস্বতীয়ে ৰচনা কৰা পুথিখনৰ নাম হ'ল প্ৰসাদ চৰিত। কুৱেশ্যন নম্বৰ গ, অলিখিত বা মৌখিক সাহিত্য মানে কি? উত্তৰ, যিবোৰ সাহিত্য লিখি ৰখা হোৱা নাছিল, কেৱল মুখে মুখে চলি আহিছিল, তাকে অলিখিত বা মৌখিক সাহিত্য বোলে। যেনে নিচুকনি গীত, বিহুগীত, সাধুকথা আদি। গ নম্বৰ প্ৰশ্নটো হৈছে ভাষাৰ দুটা উপাদানৰ নাম লিখা। উত্তৰ, ভাষাৰ দুটা উপাদান হ'ল ধ্বনি আৰু অৰ্থ। গ নম্বৰ প্ৰশ্নটো হ'ল অসমীয়া ভাষাটোৱে কেতিয়া স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে? ইয়াৰ উত্তৰটো হৈছে অসমীয়া ভাষাটোৱে সম্ভৱতঃ দশম-একাদশ শতিকাৰ পৰাই স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিছিল। কুৱেশ্যন নম্বৰ প্ৰথম চ, অসমীয়া শব্দটোৰ প্ৰচলন কাৰ আমোলত বেছিকৈ হৈছিল? উত্তৰ, অসমীয়া শব্দটোৰ প্ৰচলন আহোমসকলৰ আমোলত বেছিকে হৈছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে যে শব্দ সম্ভাৰ বা অভিধান চাই শব্দাৰ্থ লিখা। শব্দ আৰু অৰ্থ, ত্ৰয়োদশ 13 সংখ্যাৰ পুৰক, স্থানীয়, কোনো এক নিৰ্দিষ্ট ঠাইৰ বা অংশ, নিকাজী, স্থায়ী, যিটো লৰচৰ নহয়, স্বকীয়, নিজা বা নিজস্ব, আমূল, ৰাজত্বকাল বা শাসনকাল, আৱাভূমি, বসবাস কৰা ঠাই বা বাসস্থান, উপাদান, মূল বস্তু বা উপকৰণ, অলিখিত, যিটো লিখা হোৱা নাই, অনুকৃত, অনুকৰণ কৰি কৰা কাম বা নকল। 8 নম্বৰ প্ৰশ্ন হৈছে যে একোটাকি কৈ সমাৰ্থ শব্দ লিখা। উত্তৰ, ধুনীয়া, সুন্দৰ, সুন্দৰ, প্ৰাচীন, পুৰণি, পুথি, কিতাপ বা গ্ৰন্থ, নিকাজী, স্থায়ী, পূৰ্বতে, আগতে, সামৰণি, সমাপ্তি, বাহে। 3টা প্ৰশ্নবোধক বাক্য সাজা। তোমাৰ নাম কি? তুমি কেতিয়া স্কুললৈ যাবা? অসমীয়া সাহিত্যৰ চানেকি পুথিখন কোনে সম্পাদনা কৰিছিল? 10 নম্বৰ প্ৰশ্নটো হৈছে যে বাক্য ৰচনা কৰা। মিচিকিয়াই, সৰু কেঁচুৱাটোৱে মাকক দেখি মিচিকিয়াই হাঁহিছে। ধন্যবাদ, সহায় কৰাৰ বাবে মই তেওঁক ধন্যবাদ জনালোঁ। চেনেহী, আমাৰ চেনেহী আই-মাতৃ ভাষা অসমীয়াক আমি সকলোৱে ভাল পাওঁ। সাহিত্য, শংকৰদেৱে অসমীয়া সাহিত্যলৈ অপৰিসীম অৱদান আগবঢ়াই থৈ গৈছে। পুৰণি, এইটো বহুত পুৰণি দিনৰ মন্দিৰ। যুগে যুগে, অসমীয়া লোক সংস্কৃতি যুগে যুগে জীয়াই থাকিব। 11 নম্বৰ প্ৰশ্নটো হৈছে যে শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন? উত্তৰ, শংকৰী যুগৰ শ্ৰেষ্ঠ কবি হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। যদি মোৰ ভিডিঅ'টো ভাল লাগে, তোমালোকে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু শেষত কমেণ্ট কৰি যাবা। ধন্যবাদ।